Hello everyone, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোত আমি ডিসকাস কৰিম কেইটামান খুব ইম্পৰ্টেন্ট কোৱেশ্চন। এক্সামত আপোনালোকৰ এনেকৈ কোৱেশ্চন আহিব কাৰেক্ট দা টেন্স বুলি আৰু আপোনালোকে এনেকৈ টেন্সটো কাৰেক্ট কৰি মানে কাৰেক্ট এনসাৰটো বাছিব লাগিব। গতিকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, বহুখিনি কথা আপোনালোকে গম পাব আৰু এনেকুৱা কোৱেশ্চন আপোনালোকে এক্সামত ধুনীয়াকৈ কৰি আহিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এতিয়া চাওক, প্ৰথম কোৱেশ্চনটো কি দি আছে? প্ৰথম কোৱেশ্চনটো কৈছে যে সীতা গো টু স্কুল এভৰি ডে। এতিয়া এই বাক্যটো আমি কি কৰিব লাগিব? মেইন ভাৰ্বটো আমাৰ ব্ৰেকেটৰ ভিতৰত দিয়া আছে, মানে এই যিটো মেইন ভাৰ্ব আছে এই ভাৰ্বটো কেনেকৈ আমি লিখিম, কেনেকৈ আমি বাক্যটো শুদ্ধকৈ লিখিম, এনেকৈ আপোনালোকক ধুনীয়াকৈ ব্ৰেকেটত দিয়া থাকিব, সেইটোৱে কাৰেক্ট কৰিব লাগিব। এতিয়া চাওক, এই বাক্যটোত কি টেন্স হ'ব পাৰে সেইটো প্ৰথম লক্ষণীয় বিষয় হৈছে যে কি টেন্স হ'ব পাৰে। বাক্যটোত আমি কিছুমান এনেকুৱা শব্দ পাম যিটো শব্দই আপোনালোকক ডাইৰেক্টলি টেন্সটোৰ বিষয়ে বুজাই থাকিব পাৰে বা যিখিনি আপোনালোকে নিয়ম পাইছে সেই নিয়মখিনি দৰ্শাই থাকিব পাৰে। এতিয়া আমি এই বাক্যটো চাওক, লাষ্টত কি কৈছে? এভৰি ডে বুলি কৈছে, মানে এইটো প্ৰত্যেক দিনে তাই স্কুললৈ যায় বুলি কৈছে। প্ৰেজেণ্ট টেন্সৰ যিটো প্ৰথম ভাগ পঢ়িছিলোঁ প্ৰেজেণ্ট ইনডেফিনিট টেন্স বা চিম্পল প্ৰেজেণ্ট টেন্স, সেই টেন্সটোত আমি কোনবিলাক বাক্য পাইছিলোঁ যিবিলাক অভ্যাসগত হয়, যিবিলাক চিৰন্তন সত্য হয় বা যিবিলাক আমি কোৱা মুহূৰ্তত সঁচা, তেনেকুৱা বাক্যবিলাক কোন টেন্সত হয়? প্ৰেজেণ্ট ইনডেফিনিট টেন্সত হয়। এতিয়া এই বাক্যটোত কি কৈছে? এই শব্দটোৱে, এভৰিডে শব্দটোৱে এইটোৱে বুজাইছে যে সীতা স্কুললৈ যোৱা কামটো প্ৰত্যেক দিনাই হয়। গতিকে এইটো এটা হৈছে অভ্যাসগত কাম, আৰু অভ্যাসগত কামবিলাক কি হ'ব? সদায় প্ৰেজেণ্ট ইনডেফিনিট টেন্সত হ'ব। গতিকে আমি গম পালোঁ যে এই বাক্যটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সতে হ'ব। এতিয়া নেক্সট আমি কি জানিব লাগিব যে প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ বাক্যৰ গঠনটো কেনেকুৱা। ইয়াৰ আগৰ ভিডিঅ'টোত আমি ধুনীয়াকৈ পঢ়িছিলোঁ ইয়াৰ বাক্যৰ গঠনটো কেনেকুৱা। প্ৰথমতে কি থাকিব? প্ৰথমতে ছাবজেক্ট থাকিব, তাৰপিছত কি থাকে? তাৰপিছত মেইন ভাৰ্বটো থাকে, আৰু ভাৰ্বটো সদায় কিহত থাকে? প্ৰেজেণ্টত থাকে। এইটোৱেই খুব ইম্পৰ্টেণ্ট, ভাৰ্বটো প্ৰেজেণ্টত থাকে। আমি এই ভাৰ্বৰ লিষ্ট যিখন আছে সেইখন জানিব লাগিব। আমি যেতিয়া টেন্স কাৰেকশ্যন কৰিম, যেতিয়া আমি এটা চেণ্টেন্স এটা কাৰেকশ্যন কৰিম, তেতিয়া আমি কি জানিব লাগিব? ভাৰ্বৰ বিষয়ে আমি জানিব লাগিব, বা ভাৰ্বটো কোনটো টেন্সত আছে বা কোনটো ফৰ্মত আছে সেইটো আমি জানিব লাগিব। আমি ভাৰ্বৰ লিষ্টখন পাইছিলোঁ, প্ৰথমতে প্ৰেজেণ্ট থাকে, তাৰপিছত পাষ্ট থাকে, এনেকৈ তিনিটা ভাগৰ আমি কি পাইছিলোঁ? আমি ভাৰ্বৰ লিষ্ট পাইছিলোঁ। হয়তো আপোনালোকৰ বহুতৰ মুখস্থ আছে কিছুমান। আমি এইবিলাক সৰুতে যিহেতু মুখস্থ কৰি আহিছোঁ, সৰুতে আমাক খুব মানে এইবিলাক মুখস্থ কৰিব দিছিলে স্কুলত, গতিকে বহুত ইম্পৰ্টেণ্ট হয়। এই ভাৰ্বৰ কোনটো ভাগত থাকিব? ভাৰ্বটো এই ভাগটোত থাকিব, প্ৰেজেণ্ট। যদি আমি এটা উদাহৰণ লওঁ, ইট ভাৰ্বটো কি হ'ব? পাষ্ট ফৰ্মত কি হ'ব? এট, আৰু পাষ্ট পাৰ্টিচিপল ফৰ্ম কি হ'ব? ইটন। এনেকৈ আমি তিনিটা ফৰ্ম পাওঁ বা তিনিটা ৰূপ পাওঁ ভাৰ্বৰ। এতিয়া প্ৰেজেণ্ট ইনডেফিনিট টেন্সত ভাৰ্বটো সদায় এই প্ৰেজেণ্ট ফৰ্মটোত থাকিব। গতিকে আমি যদি খোৱাৰ কথা কওঁ ডাইৰেক্ট ইট লিখিম, বুজি পাইছে? গতিকে এই বাক্যটোত চাওক, এই বাক্যটোত সীতা গো টু স্কুল, এতিয়া ভাৰ্বটো প্ৰেজেণ্টত হ'ব, গম পালোঁ যে গো আছে, গোৱে থাকিব। কিন্তু আৰু এটা ৰুল পাইছিলোঁ যে প্ৰেজেণ্ট ইনডেফিনিট টেন্সত যদি বাক্যটোৰ ছাবজেক্টটো, যদি কৰ্তাজন থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, মই এখন লিষ্ট দিছিলোঁ আপোনালোকক, হয়তো সেইখন আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিছে বা লিখি ৰাখিছে। তাতে কি পাইছিলোঁ? আমি ইয়াতে নাম্বাৰ পাইছিলোঁ। প্ৰথমতে কি হয়? ছিংগুলাৰ নাম্বাৰ আৰু কি হয়? প্লুৰেল নাম্বাৰ। বুজি পালে? ছিংগুলাৰ নাম্বাৰ আৰু প্লুৰেল নাম্বাৰ মানে একবচন আৰু বহুবচন। আৰু ইয়াতে আমি কি পাইছিলোঁ? পাৰ্চনবিলাক পাইছিলোঁ এইফালে, মানে ব্যক্তি, পাৰ্চনবিলাক পাইছিলোঁ। কি পাইছিলোঁ? ফাৰ্ষ্ট পাৰ্চন আই, তাৰপিছত প্লুৰেল ফৰ্ম কি হয়? উই। ইয়াতে ছেকেণ্ড পাৰ্চন কি হয়? ইউ, আৰু প্লুৰেল ফৰ্ম কি হয়? ইউ। আৰু থাৰ্ড পাৰ্চন যিটো আছিলে, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, সেইটো কি হয়? হি, চি, আৰু যিবিলাক নাউন আছে সেই নাউনবিলাক ইয়াতে হ'ব। আৰু বাকী ইয়াতে প্লুৰেল ফৰ্মত কি হ'ব? দে বুলি হ'ব, দে হ'ব। চ' এই লিষ্টখন হয়তো আপোনালোকৰ লগত আছে। গতিকে এইটো চাওক, আমি নিয়ম পাইছিলোঁ যে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ যদি ছাবজেক্টটো হয়, তেতিয়াহ'লে ভাৰ্বৰ লগত কি যোগ হয়? এছ নতুবা ই এছ যোগ হয়। এতিয়া এইটোত সেইটোৱেই কাৰেকশ্যন হ'ব। সীতা কি হ'ব? গো নহয়, গৌজ হ'ব। বুজি পালে? কাৰণ সীতাটো কি হয়? ছিংগুলাৰ নাম্বাৰ আৰু থাৰ্ড পাৰ্চন, সেইকাৰণে গৌৰ লগত কি হ'ব? ই এছ যোগ হ'ব। সেইটোৱে হৈছে ইয়াৰ কাৰেক্ট এনচাৰটো। এতিয়া এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ আমি কি পালোঁ? যে
Sita goes to school every day. School every day বাকিখিনি একে থাকিব ধৰিব পাৰিলে এতিয়া এইটো আমি কাৰেক্ট কৰিলো গতিকে এনেকৈ আপোনালোকৰ কুৱেশ্যনবিলাক এটেম্প কৰিব লাগিব এনেকৈ আপোনালোকৰ অপশ্যনত দিয়া থাকিব Sita goes বা Sita went এনেকৈ আপোনালোকৰ থাকিব সো আপোনালোক কি কৰিব লাগিব এইটো কাৰেক্ট মানে চিন দিব লাগিব বুজি পাইছে নিশ্চয় এইটো কি টেন্সৰ বাক্য হ'ল এইটো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্য কাৰণ কিয় এভৰিডে বুলি কৈছে এভৰিডে মানে হৈছে প্ৰত্যেক দিনে আৰু প্ৰত্যেক দিনে বুলি ক'লে আমি কি বুজি পাওঁ সেইটো অভ্যাসগতভাৱে হৈছে আমি পাইছো প্ৰেজেন্ট ইনডেফিনিট টেন্সত কোনবিলাক বাক্য হয় যিবিলাক চিৰন্তন সত্য যিবিলাক অভ্যাসগত যিবিলাক কোৱা মুহূৰ্তত সঁচা যেনে মই ভাত খাওঁ মই নাখাবও পাৰোঁ এইটো মই কোৱা মুহূৰ্তত সঁচা কথা যে মই ভাত খাওঁ বা মই গাওঁ বা মই শুওঁ এইবিলাক কথা কি হয় কোৱা মুহূৰ্তত সঁচা কথা মই নকৰিব পাৰোঁ কিন্তু যেতিয়া কৈছোঁ তেতিয়া সেই কথাটো সঁচা ধৰিব পাৰিলে গতিকে এই তিনি ধৰণৰ বাক্য যেহেতু আমাৰ কি টেন্সত হয় প্ৰেজেন্ট ইনডেফিনিট টেন্সত হয় আমি গম পালোঁ এইটো এটা অভ্যাসগত কাম Sita প্ৰত্যেক দিনে স্কুললৈ যায় সেইকাৰণে আমি কি কৰিলোঁ এইটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত বনালোঁ আৰু প্ৰেজেন্ট ইনডেফিনিট টেন্সত এটা নিয়ম আছে যে যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় মেইন ভাৰ্বৰ লগত এছ বা ইএছ যোগ হয় সেইকাৰণে গ'টো কি কৰিলোঁ গ'ৰ লগত ইএছ যোগ দিলোঁ নেক্সট কুৱেশ্যনটো চাওকচোন দ্য বয় ছিং দ্য ছং কি কৈছে ল'ৰাজনে গান গায় এইটো কি পালোঁ পুনৰ এবাৰ পালোঁ যে ল'ৰাজনে গান গায় এইটো কোৱা মুহূৰ্তত সঁচা কথা ল'ৰাজনে গান নাগাবও পাৰে কিন্তু আমি যেতিয়া কৈছোঁ তেতিয়া সেই বাক্যটো সঁচা বা সেই কথাষাৰি সঁচা গতিকে ইয়াতো কি হ'ব দ্য বয়টো কি হয় ল'ৰাজনৰ কথা কৈছে দ্য বয় বুলি কওঁতে এইটো কি হ'ল ছাবজেক্টটো কি হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে ভাৰ্বৰ লগত ভাৰ্বটো সদায় প্ৰেজেণ্টত হ'ব ছিংটো কিহত আছে প্ৰেজেণ্টতে আছে গতিকে ইয়াৰ লগত কি লগ কৰি দিলে হ'ব এছ এটা যোগ কৰি দিলেই ইয়াৰ এনচাৰটো পাই যাম গতিকে এইটো কি হ'ব দ্য বয় sings the song ধৰিব পাৰিলে ইয়াতে কি কৰিলোঁ জাষ্ট আমি এছটো লগাই দিলোঁ কিয় লগাই দিলোঁ ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ এজন ল'ৰাৰ কথা কৈছে গতিকে এইটো কি হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'ল যদি বহুত ল'ৰাৰ কথা ক'লহেঁতেন তেতিয়াহ'লে আমি ছিংছ নলগালোহেঁতেন বুজি পালে যদি বহুত ল'ৰাৰ কথা ক'লোহেঁতেন তেতিয়া আমি ছিংছ বুলি মানে ছিংটোৰ লগত এছটো নলগালোহেঁতেন ইয়াতে এজন ল'ৰাৰ কথা কৈছে গতিকে ছিংগুলাৰ নাম্বাৰ লগতে থাৰ্ড পাৰ্চন সেইকাৰণে ভাৰ্বৰ লগত এছটো যোগ কৰি দিলোঁ চ' ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে দ্য বয় ছিংছ দ্য ছং নেক্সট কুৱেশ্যন চাওক দ্য ছান ব্ৰেকেটত দিছে ৰাইজ ইন দ্য ইষ্ট মানে সূৰ্য পূবত উদয় হয় এই বাক্যটো কি হয় এটা চিৰন্তন সত্য বাক্য ইউনিভাৰ্চেল ট্ৰুথ হয় মানে এনেকুৱা বাক্যবিলাক আমি সলাব নোৱাৰোঁ এইটো যুগ যুগ ধৰি এনেকৈ থাকিব এইটো এটা চিৰন্তন সত্য বাক্য আজি যদি ভাৰতত আমি কৈছোঁ আমেৰিকাতো একেই ধৰণৰ বাক্য ক'ব গতিকে এইবিলাক হৈছে চিৰন্তন সত্য বাক্য আজি যিটো কৈছোঁ আজিৰ পৰা 10 বছৰ পাছতো সেইটো বাক্য তেনেকৈয়ে ক'ব গতিকে এইটো চিৰন্তন সত্য বাক্যবিলাক আমি পাইছোঁ প্ৰেজেন্ট ইনডেফিনিট টেন্সত হয় আৰু প্ৰেজেন্ট ইনডেফিনিট টেন্সত ভাৰ্বটো সদায় প্ৰেজেন্টত থাকে ৰাইজটো প্ৰেজেন্টতে আছে ছাবজেক্টটো চাব ছাবজেক্টটো কি আছে দ্য ছান গতিকে এইটো এটা থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় ইয়াতো কি হ'ব ৰাইজৰ লগত কি হ'ব ইয়াত এটা এছ যোগ হ'ব গতিকে ইয়াৰ এনচাৰটো আমি কি পাম দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট মানে সূৰ্য পূবত উদয় হয় এইটো এটা চিৰন্তন সত্য বাক্য গতিকে আমি পালোঁ প্ৰেজেন্ট ইনডেফিনিট টেন্সত তিনি ধৰণৰ বাক্য বুজায় যিবিলাক কথা চিৰন্তন সত্য যিবিলাক কোৱা মুহূৰ্তত সঁচা বা যিবিলাক অভ্যাসগত তেনেকুৱা যিবিলাক কাম আছে তেনেকুৱা যিবিলাক কথা আছে সেইবিলাক আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখিম বা প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ফৰ্মত আমি গঠন কৰিম ধৰিব পাৰিলে গতিকে এইটোৰ শুদ্ধ উত্তৰটো হ'ব দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট এইটো চাওক আই গো টু মাৰ্কেট ইয়াতে আপোনালোকক কি কৈছে গো টু ব্ৰেকেটৰ ভিতৰত দিয়া আছে মানে আমি টেন্সটো কাৰেক্ট কৰি কিনে এইটো লিখিব লাগিব এতিয়া মই বজাৰলৈ যাওঁ এইটো আপোনালোকে চিন্তা কৰকচোন কোন ধৰণৰ বাক্য কেনেকুৱা অৰ্থ বুজাইছে মই বজাৰলৈ যাওঁ এইটো এটা কোৱা মুহূৰ্তত সঁচা বাক্য মই বজাৰলৈ যাওঁ মই নাযাবও পাৰোঁ অদূৰ ভৱিষ্যতে এইটো কি হ'ব পাৰে মিছাও হ'ব পাৰে কিন্তু যেতিয়া কৈ আছোঁ তেতিয়া এই বাক্যটো সঁচা ধৰিব পাৰিলে চ' এনেকুৱা বাক্যবিলাক কোন টেন্সত হয় এনেকুৱা বাক্যবিলাক হয় প্ৰেজেন্ট ইনডেফিনিট টেন্সত ছাবজেক্টটো চাব
সাবজেক্টটো যদি থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়াহ'লে ভাৰ্বৰ লগত এছ বা ইএছ যোগ হয় আৰু অন্যথা যদি ফাৰ্ষ্ট পাৰ্চন হয় ছেকেণ্ড পাৰ্চন হয় তেতিয়াহ'লে আমি ভাৰ্বটো কোনো সলনি কৰিব নালাগে এছ বা ইএছ যোগ কৰিব নালাগে গতিকে এইটো কি হয় ফাৰ্ষ্ট পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ ফাৰ্ষ্ট পাৰ্চন সিঙ্গুলাৰ নাম্বাৰৰ লগত এছ বা ইএছ যোগ নহয় গতিকে এইটো হুবহু একেই থাকিব ধৰিব পাৰিছে আই গো টু মাৰ্কেটেই থাকিব আই গো টু মাৰ্কেট সেম টু সেম থাকিব কাৰণ কিয় এই সাবজেক্টটো ফাৰ্ষ্ট পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ আই যিখন টেবুল পাইছিলোঁ আমি সেই টেবুলখনত চাবচোন সেইখনত কি আছিলে ফাৰ্ষ্ট পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হৈছে আই বুজি পালে এতিয়া আকৌ দুটা কুৱেশ্যন পাইছোঁ এই দুটা চাওক আই এম ইট ৰাইচ নাও এইটো এটা প্ৰথম কুৱেশ্যন আৰু এইটো কি কৈছে হি বি ডুইং দ্য ৱৰ্ক এতিয়া প্ৰথম কুৱেশ্যনটোত চাওক নাও বুলি কৈছে নাও মানে কি হয় এতিয়া ইয়াতে বি ভাৰ্ব এটা আছে মানে বি ভাৰ্ব এম ইজ আৰ ৱাজ ৱেৰ এইকেইটাৰ ভিতৰত কি আছে এমটো আছে এমটো কি আছে ছাবজেক্টৰ লগত আইৰ লগত এম বহে সেইকাৰণে এম আছে এতিয়া আমি এইটো কাৰেক্ট কৰিব লাগে এইটো কি হ'ব কোন টেন্সৰ বাক্য হ'ব বাৰু প্ৰথমতে এইটো চিন্তা কৰিব যে কোন টেন্সৰ বাক্য হ'ব ছাবজেক্ট আছে বি ভাৰ্ব আছে মেইন ভাৰ্বটো আমি কাৰেক্ট কৰিব লাগে এনেকুৱা কি টেন্স আছে যিটোত নেকি বি ভাৰ্ব এম ইজ আৰ ইউজ হয় আৰু ভাৰ্বটো এটা বেলেগ ৰূপত থাকে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স যেতিয়া আমি পঢ়িছিলোঁ তেতিয়া আমি কি পাইছিলোঁ প্ৰথমতে ছাবজেক্ট থাকিব তাৰপিছত কি পাইছিলোঁ আমি তাৰপিছত বি ভাৰ্ব থাকিব বি ভাৰ্ব প্ৰেজেণ্টত বি ভাৰ্ব কি ইউজ হয় এম নতুবা ইজ নতুবা আৰ এই ছাবজেক্টটো কোনটো পাৰ্চন কোনটো নাম্বাৰ সেইটোৰ ওপৰত ডিপেণ্ড কৰি এম হ'ব নে ইজ হ'ব নে আৰ হ'ব সেইটো ডিফাইন হ'ব কিন্তু ছাবজেক্ট প্লাছ এম ইজ আৰ এই তিনিটাৰ ভিতৰত এটা তাৰপিছত কি থাকিব মেইন ভাৰ্বটো থাকিব মেইন ভাৰ্বটো কোনটো ফৰ্মত থাকিব প্ৰেজেণ্টত থাকিব তাৰ লগত কি হ'ব আই এন জি যোগ হয় কোন টেন্সত প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স যিবিলাক আছে কণ্টিনিউৱাছ টেন্সত আপোনালোকে আই এন জিটো যোগ কৰিবই লাগিব বুজি পালে এতিয়া চাওক ইয়াতে আমাক কৈছে যে মই বৰ্তমান ভাত খাই আছোঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰো বাক্যটো তেনেকুৱাই যে বৰ্তমান সময়ত চলি থকা কামটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত কওঁ বৰ্তমান সময়ত চলি থাকিব লাগিব গতিকে নাও বুলি কৈছে মানে বৰ্তমানেই হয় এতিয়া হয় প্লাছ কি আছে ছাবজেক্ট প্লাছ বি ভাৰ্ব আছে আমাৰ এই টেন্সৰ ফৰ্মুলা মতে মিলি গৈছে এতিয়া ভাৰ্বটো কি কৰিব লাগিব আমি কাৰেক্ট কৰিব লাগিব ভাৰ্বটো প্ৰেজেণ্টত থাকিব তাৰ লগত আই এন জি যোগ হ'ব গতিকে ইয়াৰ কাৰেক্ট এনচাৰ আমি কি পাম এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য হ'ব গতিকে আই এম ইটটো ইটেই থাকিব তাৰ লগত আই এন জি যোগ হ'ব গতিকে ইটিং ৰাইচ নাও ধৰিব পাৰিলে এইটো হৈছে ইয়াৰ কাৰেক্ট এনচাৰটো আই এম ইটিং ৰাইচ নাও মানে যেতিয়া আপোনালোকে নাও দেখা পাব তেতিয়া গম পাব যে এইটো কণ্টিনিউৱাছ টেন্সৰ বাক্য ধৰিব পাৰিলে এইটো কণ্টিনিউৱাছ টেন্স লগতে প্ৰেজেণ্টৰ হ'ব লাগিব কাৰণ বৰ্তমান কৈছে বৰ্তমান সময়ত গতিকে এই টেন্সৰ যিখিনি ফৰ্মুলা আছে টেন্সৰ ফৰ্মুলাখিনি যদি ভালকৈ জানে তেতিয়াহ'লে আপোনালোকে টেন্সটো ধুনীয়াকৈ কাৰেক্ট কৰিব পাৰিব নেক্সট চাওক ছাবজেক্ট আছে ইয়াতে বি ভাৰ্ব এটা হ'ব ডুইং আছে দ্য ৱৰ্ক পুনৰবাৰ কি হয় ভাৰ্বৰ লগত ডু ভাৰ্বৰ লগত আই এন জি যোগ হৈ আছে বুজি পালে মেইন ভাৰ্বটো হৈছে ডু মেইন ভাৰ্বৰ লগত আই এন জি যোগ হৈছে আৰু ভাৰ্বটো প্ৰেজেণ্টত আছে গতিকে কোনটো এনেকুৱা টেন্স আছে যিটোত নেকি ছাবজেক্টৰ পিছত এনেকুৱা এটা বি ভাৰ্ব বহে ভাৰ্বটো কেনেকৈ থাকে ভাৰ্বৰ লগত আই এন জি যোগ হৈ থাকে চ' এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছতে হ'ব ইয়াতে চাব প্ৰেজেণ্ট কণ্টিনিউৱাছত হ'ব কেনেকৈ হ'ব এতিয়া হি বি ভাৰ্ব আমি কি পাইছিলোঁ প্ৰেজেণ্টত বি ভাৰ্ব কি হয় প্ৰেজেণ্টত কি ভাৰ্ব হয় প্ৰেজেণ্টত বি ভাৰ্ব হয় এম ইজ আৰ আৰু পাষ্টত হ'লে ৱাজ ৱেৰ বুজি পালে গতিকে হিৰ লগত কি বহিব এম ইজ আৰৰ হিৰ লগত ইজ বহে হি ইজ ডুইং দ্য ৱৰ্ক নেক্সট কুৱেশ্যন ইট ইজ গ' ৰেইন এতিয়া চাওক আমি এক প্ৰকাৰৰ বাক্য পাইছিলোঁ যে যিবিলাক সম্ভাৱনা থকা বাক্য সেই সম্ভাৱনা থকা বাক্যবিলাক
প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত হয় এতিয়া এই বাক্যটোত কৈছে যে বৰষুণ হ'বলৈ গৈ আছে বা বৰষুণ হোৱাৰ সম্ভাৱনা আছে সো এই বাক্যটো হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আৰু এনেকুৱা বাক্যবিলাক কোনটো ফৰ্মত হয় গোয়িং টু ইউজ কৰি বনোৱা হয় গোয়িং টু মানে বৰষুণ হ'বলৈ গৈ আছে বা বৰষুণ হোৱাৰ সম্ভাৱনা আছে সো এই যিটো আমি বাক্য পাইছোঁ এইটো কি হ'ব যে ইয়াতে বি ভাৰ্ব এটা আছে আৰু এই গোটো কি হ'ব গোয়িং টু বুলি লিখিব লাগিব যিবিলাক কথাৰ সম্ভাৱনীয়তা আছে বা হ'বলৈ মানে সম্ভাৱনা এটা আছে তেনেকুৱা কথাবিলাক প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত হয় বা যিবিলাক কৰ্তাৰ সম্পূৰ্ণ ইচ্ছামতে কোনো এটা কাম হ'বলৈ গৈ আছে তেতিয়াও সেইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত হয় আৰু সেই ধৰণৰ বাক্যবিলাক যিবিলাক কৰ্তাৰ ইচ্ছামতে কৰিবলৈ গৈ আছে বা সম্ভাৱনা আছে তেনেকুৱাবিলাক বাক্য কি হয় গোয়িং টু ফৰ্মত ইউজ হয় মানে মেইন ভাৰ্বটো কি হয় গোয়িং টু হ'ব বুজি পালে মেইন ভাৰ্বটো গো হ'ব গতিকে এই বাক্যটোত কি হ'ব এতিয়া এই বাক্যটোত হ'ব ইট ইজ গোয়িং টু ৰেইন এইটো হ'ব ইয়াৰ কাৰেক্ট এনচাৰ কাৰণ কিয় এইটো এটা সম্ভাৱনা আছে মানে বৰষুণ হ'বলৈ গৈ আছে বৰষুণ হোৱাৰ সম্ভাৱনা আছে সো এই বাক্যটো আমি গোয়িং টু ফৰ্মত লিখিব লাগিব আৰু সেইকাৰণে গোটো কি কৰিছে ব্ৰেকেটৰ ভিতৰত দিয়া আছে সো আমি কি কৰিম গোয়িং টু লিখি দিলে এইটোৰ কাৰেক্ট এনচাৰটো পাই যাম নেক্সটটো চাওক আই বি গোয়িং টু ৰাইট এন এপ্লিকেশ্যন ছেম ইয়াতে কি হয় যে কৰ্তাই কৈছে যে মই এখন এপ্লিকেশ্যন লিখিবলৈ গৈ আছোঁ বা মই এখন এপ্লিকেশ্যন লিখিম ধৰিব পাইছে কৰ্তাৰ নিজৰ ইচ্ছামতে কামটো কৰিব গতিকে এই বাক্যটো কি হ'ব গোয়িং টু ফৰ্মতে আছে এতিয়া আমি বি ভাৰ্ব এটা লগাই দিলে ইয়াতে হৈ যাব গতিকে আই লগত কি বি ভাৰ্ব হয় আই লগত হয় এম আই এম গোয়িং টু হ'ব আই এম গোয়িং টু বাকীখিনি একে থাকিব আই এম গোয়িং টু ৰাইট এন এপ্লিকেশ্যন বাকীখিনি একে থাকিব আই এম গোয়িং টু ৰাইট এন এপ্লিকেশ্যন আৰু ইয়াতে এন কি হয় সেইটো কমেণ্ট কৰি আপোনালোকে জনাবচোন যিহেতু আৰ্টিকলছ আগতে পঢ়িছোঁ AND বিষয়ে পঢ়িছোঁ গতিকে এন কি হ'ব হিল এইটো আপোনালোকে ক'ব নেক্সট কি আছে নেক্সট কুৱেশ্যনটো হৈছে হি হেজ গো জাষ্ট নাও আছে মানে এই মাত্ৰ আমি প্ৰেজেণ্ট টেন্সত এটা ভাগ পাইছিলোঁ প্ৰেজেণ্ট পাৰফেক্ট বুজি পাইছে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কোনবিলাক বাক্য হয় যিবিলাক জাষ্ট কোৱা মুহূৰ্তত শেষ হৈছে কেতিয়াৰ পৰা চলিছিলে সেইটো বাদ দিয়ক কিন্তু কোৱা মুহূৰ্তত কামটো শেষ হৈছে যেনেকৈ মই ভাত খালোঁ আপোনালোকে যদি ভাত খাই উঠি ধৰা হ'ল মুখ হাত ধুলে ধুনীয়াকৈ ভাত খাই উঠিলে আপোনালোকে বাহিৰত ওলাই আহিছে তেতিয়া যদি আপোনালোকে কাৰোবাক কয় যে মই ভাত খালোঁ আপুনি কি কৰিলে জাষ্ট ভাত খাই কিনে আপুনি উঠি আহিছে মুখখন ধুই আপোনালোকে ধুনীয়াকৈ উঠি আহিছে গতিকে আপুনি কোৱা যেতিয়া ক'লে তাৰ ঠিক আগমুহূৰ্তত আপুনি কামটো শেষ কৰি আহিছে চ' তেনেকুৱা ধৰণৰ বাক্যবিলাক কি হয় প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হয় গতিকে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ আমি বাক্যৰ গঠনটো জানিব লাগিব প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্যৰ গঠনটো কেনেকৈ হয় প্ৰথমতে ছাবজেক্টটো থাকিব তাৰপিছত কি থাকিব হেভ নতুবা হেজ বহিব ছাবজেক্টৰ ডিমাণ্ড অনুসৰি হেভ নতুবা হেজ বহিব ছাবজেক্টটো যদি কি হয় ছাবজেক্টৰ যিটো নাম্বাৰ আৰু পাৰ্চন হয় সেইটোৰ ওপৰত ডিপেণ্ড কৰি কোনোবাটোত হেভ হ'ব কোনোবাটোত হেজ হ'ব যেনেকৈ যদি আই বুলি কওঁ আইৰ লগত হেভ বহিব যদি হি বুলি কওঁ হিৰ লগত হেজ বহিব চ' ছাবজেক্টটোৰ নাম্বাৰ আৰু পাৰ্চন অনুসৰি হেভ বা হেজ বহিব তাৰপিছত কি বহিব তাৰপিছত মেইন ভাৰ্বটো বহিব কিন্তু মেইন ভাৰ্বটো কি হ'ব মেইন ভাৰ্বটো এই যে আমি ভাৰ্বৰ লিষ্টখন পাইছিলোঁ প্ৰেজেণ্ট পাষ্ট পাৰ্টিচিপল এনেকৈ যে আমি ভাৰ্বৰ লিষ্টখন পাইছিলোঁ এনেকৈ ভাৰ্বৰ যিখন লিষ্ট পাইছিলোঁ গো ৱেণ্ট গন চ' এনেকুৱা যিবিলাক মানে ভাৰ্বৰ টেবুল পাইছিলোঁ ইট এট ইটুন চিং চেং চাং এই যিবিলাক ভাৰ্বৰ ফৰ্ম পাইছিলোঁ এই তৃতীয়টো ফৰ্মত ইয়াতে ইউজ হ'ব মানে ভাৰ্বটো কি হ'ব পাষ্ট পাৰ্টিচিপল ফৰ্মত হ'ব তাৰপিছত কি হ'ব বাকীবিলাক বাক্যৰ অবজেক্ট কমপ্লিমেণ্ট এইবিলাক থাকিব চ' কি হ'ব ছাবজেক্ট থাকিব হেভ বা হেজ থাকিব ছাবজেক্টৰ অনুসৰি হেভ বা হেজ কোনোবা এটা বহিব প্লাছ ভাৰ্বটো কি হ'ব পাষ্ট পাৰ্টিচিপল হ'ব মানে এই ভাৰ্বৰ লিষ্টখনৰ তৃতীয়টো ঘৰৰ যিকেইটা ভাৰ্ব আছে সেইকেইটা ইয়াতে বহিব এইটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ মানে বাক্যৰ গঠন চ' ইয়াতে কি কৈছে চাওক জাষ্ট নাও মানে এই মাত্ৰ শেষ হৈছে হি জাষ্ট গ'ল মানে এই মাত্ৰ গ'ল গতিকে এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য হ'ব গতিকে ছাবজেক্ট দি আছে হিৰ লগত হেজ বহে মই আগতেও কৈছোঁ
মানে পাৰ্চন আৰু নাম্বাৰ চাই কিনে হেভ বা হেজ কোনোবা এটা বহিব হি লগত হেজ বহে কাৰণে ইয়াতে হেজ হৈ গ'ল এতিয়া আমি কৰিব লাগিব গো যিটো আছে এই ভাৰ্বটো আমি কাৰেক্ট ফৰ্মত লিখিব লাগিব গো ভাৰ্বটো আমি কাৰেক্ট ফৰ্মত লিখি দিলে এইটো টেন্সটো কাৰেক্ট কৰা হৈ যাব গতিকে ইয়াতে কি হ'ব হি হেজ গোৰ past participle form কি হয় যেটো ভাৰ্বটো ইয়াতে past participle formত হ'ব প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ভাৰ্বটো সদায় past participle formত হয় গতিকে গোৰ past participle form কি আছে gone হ'ব so he has gone বাকিখিনি একে ৰাখিব just now ধৰিব পেলে এইটো টেন্স কাৰেক্ট হৈ গ'ল so আপোনালোকে এনেকৈ যদি কৰে আপোনালোকে সুন্দৰ মাৰ্ক পাই যাব প্ৰথমতে জানিব লাগিব যে কোনটো টেন্সত আছে যেতিয়া আপোনালোকে টেন্সটো কাৰেক্ট কৰি উলিয়াব পাৰিব তেতিয়া আপোনালোকে সেই টেন্সৰ বাক্যৰ গঠন অনুসৰি আপোনালোকে সেন্টেন্সটো ধুনীয়াকৈ লিখি দিব কাৰেক্ট আনসাৰ হৈ যাব এইটোত কি আছে এইটোত আপোনালোকক সহজ কৰি দিছে হেভ বা হেজ ইহঁতৰ ভিতৰত এটা ইউজ কৰিলেই হ'ল আৰু ভাৰ্বটো কি আছে ডু ডিড ডান মানে past participle ফৰ্মত আছে গতিকে এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য সাবজেক্ট প্লাস হেভ হেজ প্লাস ভাৰ্বটো past participle বাকিখিনি যি আছে আছে ধৰিব পাৰিলে এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য গতিকে হিৰ লগত কি হ'ব হিৰ লগত হেজ হ'ব হি হেজ ডান দ্য ৱৰ্ক হল এইটো হৈছে ইয়াৰ কাৰেক্ট ফৰ্ম আই এম নতুবা হেড নতুবা হেভ হ'ব এই তিনিটাৰ ভিতৰত এটা ইউজ কৰিব দিছে টেকন অনলি এ কাপ অফ টি মানে মই কি কৰিলোঁ মাত্ৰ একাপ চাহ ল'লোঁ বুজি পালে গতিকে এটা ভাৰ্বটো কি আছে টেক ভাৰ্বটো past participle হৈ আছে টেক টুক টেকন ধৰিব পাৰিলে গতিকে টেকন past participle ফৰ্ম হৈ আছে গতিকে ইয়াতে কি হ'ব আমি গমেই পালোঁ এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ বাক্য হয় হ'ব আই হেভ হ'ব আই হেভ টেকন আৰু বাকিখিনি একেই থাকিব অনলি এ কাপ অফ টি আই হেভ টেকন হ'ব ইয়াতে হেভটো কাৰেক্ট কৰি দিলে হৈ যাব নেক্সট কুৱেশ্যনটো চাওক I have resided here for the last 3 years মানে কি কৈছে মই ইয়াতে যোৱা 3 বছৰ ধৰি বাস কৰি আছো reside মানে বাস কৰা I have resided here for the last 3 years এটা চাওক আপোনালোকে যদি for আৰু since দেখে তেতিয়া গম পাব যে এটো কি হয় কোনোবা এটা সময়ৰ পৰা কোনোবা এটা অতীতৰ কোনোবা এটা সময়ৰ পৰা বৰ্তমান সময়লৈকে মানে হেতু আছে ধৰিব পেলে ফৰ বা সিন্স দেখিলে গম পাব সো আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স যেতিয়া পঢ়িছিলো তেতিয়া আমি পাইছিলো যে কি হয় অতীততে কোনোবা এটা কাম আৰম্ভ হৈ বৰ্তমান সময়লৈকে যেতিয়া আমি কৈ আছো কথাষাৰ সেই সময়লৈকে যদি কামটো মানে কন্টিনিউয়াসলি চলি আছে নিৰন্তৰভাৱে যদি চলি আছে তেতিয়া হলে হেতু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত হ'ব আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ আমি বাক্যৰ গঠনটো কি পাইছিলো প্ৰথমতে সাবজেক্ট থাকিব তাৰ পিছত হেভ বা হেজ থাকিব তাৰ পিছত কি থাকিব নতুনকৈ এটা শব্দ আহিব এটো হৈছে বিন তাৰ পিছত কি হ'ব ভাৰ্বটো থাকিব ভাৰ্বটো হৰাই প্ৰেজেন্টত থাকিব ধৰিব পেলে তাৰ লগত আইএনজি সো এইটো হৈছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্য আৰু যেতিয়া আপোনালোকে এই ফৰ বা সিন্স থকা দেখিব তেতিয়াই গম পাব যে এইটো এটা অতীতৰ পৰা চলি আহিছে বৰ্তমান সময়লৈকে ধৰিব পেলে গতিকে এইটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্য প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বাক্য এতিয়া আমি এই ফৰ্মুলাটো অনুসৰি এই যেটো ফৰ্মুলা আছে এটো অনুসৰি আমি এতিয়া বনাই দিম গতিকে সাবজেক্টটো কি আছে সাবজেক্টটো আই মানে মই ধৰিব পেলে মই আই লগত কি হয় আই লগত হেভে হয় এতিয়া কি হ'ব নেক্সট আহিব এই ফৰ্মুলা মতে বিন আই হেভ বিন ৰিচাইডটো কি হৈ আছে প্ৰেজেন্ট ফৰ্মতে আছে সো ইয়াৰ লগত আইএনজি যোগ কৰিলে হৈ যাব ৰিচাইডিং হিয়াৰ আৰু বাকিখিনি একে থাকিব ফৰ দা লাষ্ট 3 ইয়াৰ্স সো এইটোৱে হৈছে ইয়াৰ এনসাৰ এনেকৈ আপোনালোকে ধুনীয়াকৈ কৰি দিব ধুনীয়াকৈ মাৰ্কটো পাই যাব এই ফৰ্মুলাখিনি মাত্ৰ মনত ৰাখিব কোনটো টেন্সত কেনেকৈ বাক্যটো গঠন হয় এইখিনি মনত ৰাখিব হি হেজ ব্ৰেকেটত দি আছে সাফাৰ ফ্ৰম ফেভাৰ সিন্স মনডে মানে কি কৈছে সোমবাৰৰ পৰা সিন্স আছে
মই কৈছোঁ যে চিন্স বা ফৰ থাকিলে গম পাব যে এইটো এটা অতীতৰ পৰা চলি আহিছে বৰ্তমানলৈকে এতিয়া চিন্স আছে কি কৈছে আমাৰ বাক্যটোত যে সি সোমবাৰৰ পৰা জ্বৰত ভুগি আছে ধৰিব পাৰিলে এতিয়া আমাক সুবিধা কৰি দিছে ইয়াতে হেভ বা হেজৰ এটা বহুৱাই দিছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰে বাক্য গতিকে ছাবজেক্টটো দিয়া আছে হেভ বা হেজ দিয়া আছে ভাৰ্বৰ লগত কি হ'ব হেভ বা হেজ দিয়া আছে এতিয়া কি হ'ব নেক্সট আমি কি কৰিব লাগিব হি লিখিলোঁ হেজ নতুনকৈ কি আহে বিন আহে চাফাৰটো চাফাৰ ধুনীয়াকৈ দিয়া আছে প্ৰেজেণ্ট ফৰ্মত ইয়াৰ লগত আই এন জি যোগ কৰি দিয়ক আই এন জি যোগ কৰি দিয়ক চাফাৰিং আৰু বাকীখিনি একে থাকিব চাফাৰিং ফ্ৰম ফেভাৰ চিন্স মনডে মানে সি যোৱা সোমবাৰৰ পৰা জ্বৰত ভুগি আছে ধৰিব পাৰিলে চাফাৰিং ফ্ৰম ফেভাৰ চিন্স মনডে আপোনালোকে এই কুৱেশ্যন কেইটাৰ এনচাৰ মোক কমেণ্ট বক্সত ধুনীয়াকৈ দি দিব যাৰ যাৰ গোটেইকেইটা কাৰেক্ট হয় মই সেইকেইটা কমেণ্ট পিন কৰি দিম গতিকে এইকেইটা আপোনালোকে ধুনীয়াকৈ কৰি চাব টেন্সটো কোনটো টেন্সত হ'ব সেইটো চাই ল'ব চাই লৈ সেই অনুসৰি টেন্সৰ যিটো ফৰ্মুলা আছে টেন্সৰ যিটো গঠন মানে নিয়ম আছে গাঁথনিক নিয়ম আছে সেইমতে আপোনালোকে বাক্যটো বহুৱাই দিব তেতিয়া আপোনালোকৰ বাক্যটো শুদ্ধ হৈ যাব চ' আজিলৈকে এইখিনি আছিলে ভিডিঅ'টোত যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে চ' পুনৰ এনেকুৱা মই আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আহিম গতিকে পুনৰ এটা নতুন ভিডিঅ' লৈ অহা আশাৰে এতিয়ালৈকে থেংক ইউ